অসম পুলিচৰ রেজাল্ট 5 জুনত দিব নেকি, না 10 জুনত দিব, না জুলাইত দিব, না ছেপ্টেম্বৰত আহিব? আজি সকলোবোৰ কথা এই ভিডিঅ'ত ডিছকাছ কৰিম। তোমালোকে যদি আমাৰ চেনেলত প্ৰথম আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আগন্তুক নিউ ভিডিঅ'বিলাক তোমালোকে অতি সোনকালে পাই যাবা। আজি কথা পাতি আছো যে অসম পুলিচৰ মানে রেজাল্টৰ বিষয়ে। রেজাল্টটো হ'ল যে মামাই কৈছে যে এটা মিটিঙত কৈছে 10 জুনত দিব বুলি, কিন্তু 10 জুনত দিব নে নাই সেইটো কোনো অফিচিয়েল মানে নোটিছো এতিয়াও অহা নাই। আৰু অফিচিয়েল নোটিছত মানে এতিয়া লিংকটো আপডেট হৈ আছে, মানে তাতে একদম লিংকটো শ্ল' হৈ আছে, ডাউন হৈ আছে, যে তাতো কোনো নোটিছ ওলোৱা নাই। আৰু যদি রেজাল্ট 10 জুনত আহে তেনেহ'লে অতি সোনকালে নোটিছ আহি যাব, আৰু যদি 5 জুনত আহে তেতিয়াও কালিৰ ভিতৰতে বা পৰহিৰ ভিতৰতে এটা নোটিছ ওলাব। কিন্তু এইবিলাক একো ওলোৱা নাই। আজি মানে 1 তাৰিখ হৈ গ'ল, মানে রেজাল্ট আজি অহা নাই। 5 জুনত নাহে, 10 জুনত আহিব না নাই আমি নাজানো। বাট মোৰ মানে আইডিয়া হয় যে জুন মাহত আহিব পাৰে, মানে 80% চান্স, 90% আছে জুন মাহত আহিবলৈ। জুন মাহত 15 বা 20 তাৰিখৰ ভিতৰত বা লাষ্টৰ ফালে আহিব পাৰে। আৰু যদি জুন মাহে নাহে তেনেহ'লে জুলাইৰ প্ৰথম সপ্তাহত 100%লি ফাইনেল রেজাল্টবিলাক ওলাই যাব। আৰু এইবিলাক ফাইনেল রেজাল্টের বিষয়ে তোমালোকে ইমান টেনশন কৰি নাথাকিবা। তোমালোকে এতিয়া ভালদৰে থাকা। যদি তোমাৰ ভাল এটা স্কোর আছে বা মার্ক আছে তেনেহ'লে তুমি ফ্ৰী মাইণ্ডত ফেমিলিৰ লগত টাইম স্পেণ্ড কৰা। রেজাল্ট জুনত নহয় জুলাইত অতি সোনকালে আহিব। আৰু মোৰ হিচাপত জুনত 20 বা 25 তাৰিখৰ ভিতৰত সেইটো রেজাল্ট ওলাই দিব পাৰে অসম চৰকাৰে। সেইবাবে কোনো তোমাক ইমান ভাবি থাকিব নালাগে। অসম পুলিচৰ রেজাল্ট যদি আহিব, সেইবাবে আহিবৰ পিছত আৰু তোমাক ইমান দিন নিদিয়ে ট্ৰেইনিঙত যাবলৈ। সেইবাবে যিমান দিন আছা ঘৰত মা দেউতাৰ লগত টাইম স্পেণ্ড কৰা, ভালদৰে থাকা। আৰু এতিয়া তুমি অলপ সাৱধানত থাকিবা, কাৰণ গাড়ী বাড়ী ইমান নচলাবা, নহ'লে হাত ভৰি বা ভাঙি গ'লে তেনেহ'লে তোমাৰ ট্ৰেইনিঙত অসুবিধা হৈ যাব জইন কৰোঁতে। সেইবাবে তুমি নিশ্চিন্ত থাকা। যদি এটা ভাল স্কোৰ আছে 100% তোমাৰ নাম আহিব আৰু রেজাল্টটো অতি সোনকালে আহিব। আৰু যিমানে এইটো বাৰে কওক নহয় কিয় 5 তাৰিখে বা 10 তাৰিখে আহিব বুলি, মই জনামতে 5-10 তাৰিখত কোনো রেজাল্ট নাহে। মোৰ আইডিয়া মতে যে 20 নহয় 25 তাৰিখত আহিব পাৰে জুনত, আৰু নহ'লে জুলাইৰ প্ৰথম সপ্তাহত আহি যাব। বন্ধুসকল, আজি মোৰ এইটোৱেই আছিল যে রেজাল্টৰ বিষয়ে। যদি তোমালোকে আজি ফাৰ্ষ্টত আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।